গুড মৰ্নিং। ৰাতি বৰষুণ দি দিলে, সেইটো কাৰণে পৰিৱেশটো ভাল হৈ গ'ল। কালি বহুত বেছি গৰম, ৰাতি শুবলৈ দিগদাৰ হৈছে। ফেনৰ বতাহ কুলাৰ একোৰে কাম নহৈছে। ৰাতি বৰষুণ দিওঁতে চিন্তাহে হৈছিলে যে খুঁটাকেইটা কালি ঢালাই দিছিলোঁ কিবা হ'ব নি বুলি, কিন্তু নাই, একদম ধুনীয়া টাইট হৈ গ'ল, পূৰা মজবুত হৈ গৈছে। এইকেইটা একো মেজাৰমেণ্ট নকৰা নেমেলাকৈ আন্দাজতে আৰু লগাই দিছোঁ এইকেইটা, আৰু এইফালে এটা লগালোঁ। বৰষুণ যাক দিয়াৰ কাৰণে ভালেই হ'ল। ইয়াত মাটি ভৰাইছিলোঁ, মাটিখিনি টিপ ল'ব বৰষুণত। এইফালেও দুটা খুঁটা লগাই দিলোঁ, মজা হৈ গ'ল এতিয়া। আৰু আজি দেওবাৰ, আজি কাম কৰিবলৈ নাহে, কাইলৈ আহিব সোমবাৰে। কাইলৈ মোৰ সেই তাতো কাম কৰিবলৈ মানুহ আহিম বুলি কৈছে, কি হয় দেখা যাওকচোন। ৰাতি চাগে বহুত ডাঙৰ বতাহ মাৰিছিলে, ওপৰত সেই কাঠখিনি ঢাকি থৈছোঁ যে, তাত টিং লগাই থোৱা আছিলে, বতাহে পেলাই দিলে, তললৈ পৰি গ'ল। চাওকচোন, ইটা দি থোৱা আছিলে, ইটাহে সৈতে পৰি আছে। কিমান ডাঙৰ বতাহ মাৰিছে তেতিয়াহ'লে চাওক। খালি পষ্টটো ভাঙিছিলোঁ যে, পষ্টটো ভাঙোতে এইবিলাক টুকুৰাবিলাক এইবিলাকৰ ইয়াতে দি দিবলৈ ক'লোঁ, দি দিলে তেওঁলোকে। ওপৰৰ পৰা ভিউটো এবাৰ চাওঁচোন, বৰষুণ দি দিলে ওপৰৰ ভিউটো বৰ ধুনীয়া হৈ যায়। বাহিৰলৈ যোৱা নাই, ভিতৰে ভিতৰে গৈছোঁ। এইটো পাৰটো বান্ধি থোৱা আছে যে, বৰষুণত অট'মেটিক পানী ভৰ্তি হৈ গৈছে ইয়াত। পাচলি কেইজোপা ডাঙৰ হৈছে, কিন্তু ভেন্দি শুকাই গ'লগৈ। জলকীয়া কেইজোপা আকৌ ফুলিছে নতুনকৈ, বেঙেনা কেইজোপা পোখাইছে। তৰমুজটো চাই লওঁচোন কি হৈ আছে। তৰমুজটো লাহে লাহে ডাঙৰ হৈছে দেই, কিমান দিন লাগিব নাজানো, কিন্তু এইটো বিনা সাৰ জাবৰত হোৱা তৰমুজ হ'ব। আমাৰ চাওকচোন, এই চটখনৰ পৰা এজোপা শিলিখা লাগি আছে, মন গ'লেই হয় আৰু খাই থাকিলেই হৈছে চব। বহুত ডাঙৰ ডাঙৰ শিলিখা, কিন্তু এজোপা। এইবোৰ কামবোৰ যে কেতিয়া শেষ হ'ব আৰু, আমনি লাগিছে, চাইও আমনি লাগিছে, কৰাইও আমনি লাগিছে। এয়া চাহ খাবলৈ ভজা পিঠা ৰেডি হৈ গ'ল। এইফালে চাহ উতলি আছে, এইফালে আৰু অলপমান ভজা পিঠা বনাব পিছত দেৰিকৈ। এইফালে এয়া মাইকী মানুহে মিঠাই ভাগ কৰি আছে, চবকে বোলে সমানে সমানে দিব বোলে। চাহ ৰেডি হৈ আছে, এতিয়া চাহ তাহ খাই ল'ম। বতৰটো আজি ঠাণ্ডা, তাতে দেওবাৰ, বজাৰলৈ যাম, অলপ বজাৰ চজাৰ কৰি আহিমগৈ। বজাৰৰ পৰা আহি মেলি দোকান চোকান খুলিম আৰু দেই। আমাৰ বেটিকো চাহ খাব লাগে, আমি এইফালে চাহ খাই আছোঁ। বেটিকো চাহ খাব লাগে। ওপৰলৈ উঠা, ওপৰলৈ উঠা। কি কৰিছা ন? কক চাইছা নি? খালেও এইফালে চোৱা বেটি, কি হ'ল টাটা টাটা। এইফালে এয়া বজাৰলৈ গৈ আছে পাচলি নি পিনি। কি পাচলি? হা, চেংমৰা। অঁ, এয়া ৰাস্তাত আমি এতিয়া বেটিক অকণমান ফুৰাবলৈ লৈ আহিছোঁ। আৰু বজাৰলৈ মানুহবিলাকে বস্তু লৈ গৈ আছে বিকিবলৈ। এজনী নাচিন, আমাৰ এজনী নাচিন, এজনী নাচিন, আমাৰ ইয়াত দুজনী নাচিন। মাতা বাইক মাতা। এই লাজেই কৰিছে, এই এটা দিছে। ভিউ এটা দেখাম দেই আপোনালোকক, ইমানেই ধুনীয়া ভিউ আহিছে ইয়াৰ পৰা, আকাশখন চালেই চাই থাকিবলৈ মন যায়। কি ধুনীয়া পৰিৱেশ। পাহাৰখন আধা ডাৱৰত লুকাই আছে, আধা ওলাই আছে। এইফালে ভাত পাতি থৈছে, আকৌ বন্ধাকবি ভাজিব বোলে।
গোটেই এখন খেলনা বস্তু কৰি পিনি থৈ দিছে। চব্জি বনি আছে, বেলেগ মজা গোন্ধাইছে দেই। ইফালে এইকেইটা ৰুটি বনি ৰেডি হৈ আছে, এইটো দেশী ঘিউত বনাইছে। দোকান খুলি মেলি আজৰি হৈ গ'লোঁ। বৰপাহঁতে দোকান নাই খোলা এতিয়ালৈকে। পৰিৱেশটো চাওক। সেইদিনাখন কোনে জানো চকীখন ভাঙি দিলে ইয়াতে। পুৰা চাফা তাফা কৰি ৰেডি হৈ আছোঁ। আহিছিলে চিমেণ্ট ল'লে। দোকানত কাষ্টমাৰ নাহোঁতে ভাতটো খাই লওঁ পটাপট। ৰুটিও বনাইছে, দাংবডি ভাজিছে, বন্ধাকবি ভাজিছে। মই ভাতে আৰু চব্জিয়ে খাই লওঁ, ৰুটি নাখাওঁ এতিয়া। আৰু এইফালে গাখীৰ খাম। এইফালে বালি লৈ আছে দেই। তোমাতকৈ সস্তাত মাছ দি আছে চোৱা, চন্দা 150, চন্দা 150 চন্দা। এনেকৈ লৈ লওঁ, বস্তাই চস্তাই লৈ লওঁ। 150 টকা মাছ নলওঁ। কালি ছাগলী আনিলোঁ, ছাগলী খাব লাগিব। হা এই প্ৰপাৰ্টিৰ ওচৰত যে অঁ, কালি বৰ ডাঙৰ এটা কাটিছিলে। কিমান দিম? মাইকী মানুহজনীয়ে মাতি পঠিয়ালে, কিবা এটা খাই ল'বা হা, ভোক লাগিছে যদি। এতিয়া 11টা বাজিছে, বৰ চোকা ৰ'দ। ইয়াকে খাই লওঁ আৰু দেই। গৰু পোৱালিটো ভৰিত বোলে কিবা ঘাঁহ লাগিছে। আমি এতিয়া ট্ৰিটমেণ্ট কৰিম। ইয়াত ফেনাইল লৈ আহিছোঁ। কোনখন ভৰি? কোনখন ভৰি? এতিয়া সেই 3খন ভৰি পানী দিব লাগিব। মুনা হৈ গৈছে ন? এনেই ফুলিছে। ফেনাইল দি আছে ডক্টৰে, আৰু মই ডক্টৰৰ এছিষ্টেণ্ট। ৰছী ধৰি আছোঁ। প্ৰব্লেমটো পোক চোক লগা নাই, দুখো পোৱা নাই। কচকা চকা খালে, নহ'লে হাড়ডাল চাগে ফ্ৰেকচাৰ হৈছে। এতিয়া আমাৰ হেড ডক্টৰক মাতিব লাগিব। ঘৰুৱা ডক্টৰেদি নহ'ব। এইটোত কিবা দুখ পাইছে নেকি? ডক্টৰটো মাতিব লাগিব। বাহুবলী এইটো কেইমাহ হৈছে এতিয়া? 8 মাহ। এনেকুৱা ছেম গৰু এটা আমি 8 মাহত বিকিছিলোঁ। পাব এইটো 8মহীয়া পোৱালি বুলি কোনে ক'ব কওকচোন বাৰু। এনেকুৱা ছেম গৰু এটা আমি যোৱা বছৰ বিকিলোঁ। সেইটো আছিলে 13 মাহ। 13 মাহত সেইটো আমি 35,000 টকাত বিকিছিলোঁ। যিটো পাৰ্টিক বিকিলোঁ সিহঁতি নি পিনি আকৌ 50,000ত বিকিলে। আকৌ সিহঁতি আকৌ বেলেগ পাৰ্টিক বিকিলে 70,000ত। তাৰপিছত গম পালোঁ বোলে এইটো বৰ হাইব্ৰিড পোৱালি আছিলে হেনো। এই হাইব্ৰিড পোৱালিটো বোলে মানে 2-3 বছৰমান ৰখা হ'লে এইটো হেনো বোলে লাখ টকা পালেহেঁতেন। তো আমি সেইটো বহুত ভুল কাম কৰি দিলোঁ। এইবাৰ সেইকাৰণে ইয়াক ৰাখিম ভাবিছোঁ। আমিও ভাবিছোঁ এইবাৰ এইটোতে 1.5 লাখ 2 লাখমান টকা পাম বুলি। যদি ভালে ভালে থাকে তেতিয়া পাম আৰু। এইটো চিভিলত এতিয়া ভাতৰ টাইম হৈ গ'ল। ভাত দিছে। চাওকচোন কি ধুনীয়াকৈ গৰুটোৱে পাতি দিছে। আমাৰ মায়ে যেনিবা এইবিলাক গৰু ছাগলী বুলি ক'লে বহুত ভাল পায়। লেতেৰা হৈ থাকিবও নিদিয়ে, দেখিছেনে? একদম চাফা চিকুণ কৰি
আজি হেনো তাক বোলে তেল লগাই দিব বোলে। গৰু একদম চিকচিকাই গ'ল আমাৰ। আগফালৰ পৰা ধুৱাই দিয়া, অলপ পানী মাৰি দিয়া। আজি দেওবাৰ বুলি সিও চাফা চিকুণ হৈ একদম টিপ টপ হৈ গৈছে আৰু। মায়ে মিঠাতেল লৈ গৈছে গৰু পোৱালিটোক লগাবলৈ। যে থালিকেইখনত খাইছোঁ, এই থালিকেইখনক কি থালি নামটো ক'বচোন দেই। আৰু ইয়াত যে এই থালিখনত খালে কি ভাল, ইয়াৰ উপকাৰিতা আছে আপোনালোকে ক'বচোন দেই, ভিডিঅ'ৰ কমেণ্টত ক'ব আপোনালোকে। এতিয়া ভাতটো খাই লওঁ। আজিও বহুত চোকা ৰ'দ দিছে। এয়া চাওকচোন বাহিৰখন বহুত চোকা। দাদা এজন আহিছে, তেওঁলোকক বোলে গাড়ীত পৰা মেটটো লাগে। এতিয়া সেইটোকে দিবলৈ আহিছিলোঁ। মই ভাত খাই আছিলোঁ, ভাত খাই পিনি গৈ কোলা সেইখনত মানে লাগে। এইখনত টাচ হৈ থাকিলে বেয়া হ'ব। অতি সোনকালে সেইটো কৰিব লাগিব। এইখন ফিটিং কৰি হৈ গ'ল। বহুত দেৰি লাগিলে, গৰমত নোৱাৰি পিনি AC চলাই দিছোঁ আৰু। AC বতাহ লৈহে ভাল লাগিছে। এইডোখৰ কাটি দিব লাগিব ন? গাড়ীখনত মেট লগাই আছোঁ। মেট লগাবলৈ হৈ গ'ল আৰু অলপমান কাম বাকী আছে। এইফালে আমাৰ প্ৰেম ভাই আহিছে, ৱেল্ডিং পেকেট এটা লাগে। ফিনিচিং হৈছে নহয়। এতিয়া ফোন কল এটা আহিছিলে, অথনি 3টামান মিছ কল হৈ আছিলে। মই নম্বৰটো অচিনাকিৰ কাৰণে আকৌ কল বেক নকৰিলোঁ। মছজিদলৈ গৈছিলোঁ, মছজিদৰ পৰা আহি পিনি চাওঁতে এতিয়া ফোনটো আকৌ আহিলে। ফোনটো ৰিচিভ কৰিছোঁ। অমৃত চিমেণ্টৰ পৰা কৰিছোঁ বুলি ক'লে। কিবা কুৰিয়াৰ আহিছে কৈছে। কি কুৰিয়াৰ ময়ো গম পোৱা নাই, মোকো কোম্পানীয়ে কোৱা নাছিলে। অকস্মাতে ফোন আহিছে, চাওঁচোন। অমৃত চিমেণ্টৰ পৰা কিবা কুৰিয়াৰ আহিছে, কি আহিছে ময়ো গম পাওঁ। অমৃত চিমেণ্টৰ পৰা দাদা চিল চাইন দুটা মাৰি গ'ল। এইটো পাৰ্চেলটো খুলি লওঁচোন দেই, কি আহিছেনো চাওঁ। ৰঙা ৰঙা কি ওলাইছে এইটো গম পোৱা নাই।
টি চাৰ্ট কাঠ খাই নগ'লেহে হৈছে যিটো ষ্টাইলত বেছি মাৰিছোঁ এইখিনি টি চাৰ্ট কেইটা আহিছে জানো বহুতখিনি আহিছে এইখিনি বহি এইখিনি বৰ ধুনীয়া ধুনীয়া কলম আহিছে দেই এক পাত্তা দুই পাত্তা তিনি পাত্তা আৰু বহিও তেনেকৈ এক পাত্তা দুই পাত্তা তিনি পাত্তা আহিছে যিসকলে মোৰ এই ভিডিঅ'টো ইউটিউবত চাব তেওঁলোকেতো গম পাবই যে মোৰ দোকানলৈ কলম বহি আৰু টি চাৰ্ট আহিছে বুলি যিসকলে আহি পিনি ক'ব মোক যে টি চাৰ্ট কলম দিয়ক বুলি মই তেতিয়া গম পাই যাম মোৰ ভিডিঅ' চাই পিনি আহিছে সেইসকলক মই এইখিনি গিফ্ট কৰিম আহি যাওক আপোনালোকে ভিডিঅ'টো চাওক আৰু আহি যাওক মই গিফ্ট দিম এইটো ফ্ৰাই ৰাইচ বনাইছিলে মোক মাতিলে দোকানৰ পৰা মই আহিলোঁ দেখিছোঁ ফ্ৰাই ৰাইচ বনাই ৰাখিছে বহুত ধুনীয়া হৈছে খাই লওঁচোন দেই আজিলৈ ভিডিঅ'টো ইমানটোতে সমাপ্তি কাইলৈ আকৌ পুনৰ লগ পাম